আমাৰ আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈছোঁ আন এজন আহোম স্বৰ্গদেউৰ বিষয়ে। সেইজন হ'ল চুহুংমুং। তেওঁক স্বৰ্গনাৰায়ণ আৰু দিহিঙীয়া ৰজা বুলিও কোৱা হয়। কিয় তেওঁক এই দুয়োটা নামেৰে জনা যায় আমি ভিডিঅ'ৰ আগলৈ জানিম। ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি চুকাফা আৰু চুডাংফাৰ বিষয়ে আলোচনা কৰি আহিছোঁ। যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'বোৰ চাই ল'ব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমতে আমি চাম accession to the throne. Suhumung ascended the throne of the Ahom kingdom in 1497 at Charagaya with a grand coronation ceremony where the influence of Brahmins was highly prominent. Suhummunge 1497 চনত চৰগোৱাত এক বৃহৎ ৰাজ অভিষেক অনুষ্ঠানৰ মাজেৰে সিংহাসনত আৰোহণ কৰে, য'ত ব্ৰাহ্মণৰ প্ৰভাৱ যথেষ্ট আছিল। He became the first Ahom king to assume a Hindu title and adopted the title Sargonarayan. তেওঁ হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা আছিল আৰু তেওঁ স্বৰ্গনাৰায়ণ উপাধিও গ্ৰহণ কৰিছিল। ইয়াৰ আগৰ ভিডিঅ'ত আমি পাই আহিছিলোঁ যে চুডাংফাৰ সময়ত প্ৰথমবাৰৰ বাবে আহোম দৰবাৰত হিন্দু ধৰ্মৰ প্ৰৱেশ ঘটিছিল আৰু ভগৱান বিষ্ণুৰ পূজা আৰম্ভ হৈছিল। কিন্তু উপাধি লোৱা প্ৰথমজন স্বৰ্গদেউ হৈছে চুহুংমুং। ঠিক আছে, এইখিনি আমি গম পালোঁ। নেক্সট আমি চাম ট্ৰান্সফাৰ অফ কেপিটেল এণ্ড এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰেংথেনিং। He shifted the Ahom capital from Charagaya to Bokota near the Dihing River for better administration and strategic advantage. চুহুংমুঙে উন্নত প্ৰশাসন আৰু কৌশলগত সুবিধাৰ বাবে ৰাজধানী চৰগুৱাৰ পৰা দিহিং নদীৰ পাৰৰ বকতালৈ স্থানান্তৰ কৰে। ইয়াতে আমি প্ৰথমে দেখিছিলোঁ যে চুকাফাৰ সময়ত ৰাজধানীখন আছিলে চৰাইদেউত, দেন চুডাংফাৰ সময়ত ৰাজধানী আহিল চৰগুৱাত আৰু এতিয়া চৰগুৱাৰ পৰা ক'ত আহিল বকতালৈ। Because of this shift, he became popularly known as দিহিঙীয়া ৰজা। এই কাৰণে তেওঁক দিহিঙীয়া ৰজা নামেৰে জনাজাত হয়। In 1504, he introduced a new ministerial post called বৰপাত্ৰ গোহাঁই to strengthen central administration. 1504 চনত তেওঁ কেন্দ্ৰীয় প্ৰশাসন শক্তিশালী কৰিবলৈ বৰপাত্ৰ গোহাঁই নামৰ নতুন মন্ত্ৰীপদৰ সৃষ্টি কৰে। ঠিক আছে, এইটো আছিলে। নেক্সট আমি চাম চেংলং কাংচেং was appointed as the first বৰপাত্ৰ গোহাঁই। এতিয়া বৰপাত্ৰ গোহাঁই যিটো মন্ত্ৰীপদৰ সৃষ্টি কৰিছিলে তাতে প্ৰথমজন নিযুক্তি পোৱা মানুহ হৈছে চেংলং কাংচেং। তেওঁক প্ৰথম বৰপাত্ৰ গোহাঁই হিচাপে নিযুক্ত হৈছিল। He divided the princes into 4 divisions, that is দিহিঙীয়া, চাৰিঙীয়া, টুংখুঙীয়া and টিপামীয়া to maintain political stability and balance of power. তেওঁ ৰাজকোঁৱৰসকলক দিহিঙীয়া, চাৰিঙীয়া, টুংখুঙীয়া আৰু টিপমীয়া এই 4 ভাগত বিভক্ত কৰি ৰাজনৈতিক ক্ষমতা ৰক্ষা কৰিছিল। এইখিনি আছিল তেওঁৰ এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰেংথেনিং কেনেকৈ কৰিছিলে। এতিয়া আমি চাম ৰিফৰ্ম ইন কেলেণ্ডাৰ চিষ্টেম এণ্ড চেন্সাছ। Suhumung replaced the traditional Ahom luckily 60-year cycle system with the Saka era to ensure systematic record keeping. চুহুংমুঙে আহোমৰ পৰম্পৰাগত 60 বছৰৰ লাকলি পদ্ধতিৰ ঠাইত শকাব্দ গ্ৰহণ কৰি অধিক সুসংগঠিত নথিপত্ৰ সংৰক্ষণৰ ব্যৱস্থা কৰে। He conducted the Ahom census in the Ahom kingdom to assess population, resources and economic conditions. তেওঁ আহোম ৰাজ্যত প্ৰথম লোকপিয়ল অনুষ্ঠিত কৰি জনসংখ্যা, সম্পদ আৰু আৰ্থিক অৱস্থাৰ মূল্যায়ন কৰে। ঠিক আছে, The first Assamese Buronji title Sri Sri Sarganarayan Maharajar Janmakatha was written during his reign, assigning the Ahoms as origin from the Aryan god Indra. তেওঁৰ ৰাজত্বকালত শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কাহিনী নামৰ প্ৰথমখন অসমীয়া বুৰঞ্জী ৰচনা কৰা হয়, য'ত আহোমসকলক আৰ্য দেৱতা ইন্দ্ৰৰ পৰা উৎপত্তি হোৱা বুলি উল্লেখ কৰা হৈছিল। ঠিক আছে, এইখিনি আছিলে আমাৰ কেলেণ্ডাৰ চিষ্টেম এণ্ড চেন্সাছৰ বিষয়ে। নেক্সট আমি চাম Conquest of the Chutia Kingdom. In 1523, the last Chutia ruler, Nitipal, was defeated and killed, and the Chutia Kingdom was annexed to the Ahom Kingdom. 1523 চনত শেষৰ চুতীয়া ৰজা নীতিপাল পৰাজিত হৈ নিহত হয় আৰু চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ সৈতে সংযুক্ত কৰা হয়। To administer the newly conquered region, the post of Sadiahua Gohai was created. এতিয়া যে যিখন অঞ্চল তেওঁলোকে নতুনকৈ বিজয়ী হ'ল
সেই নতুনকৈ বিজয়ী অঞ্চলৰ প্ৰশাসনৰ বাবে খদিয়াখোৱা গোহাঁই নামৰ আন এটা পদৰ তেওঁ সৃষ্টি কৰিছিলে। ফ্ৰাচেনমং ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট চদিয়াখোৱা গোহাঁই আৰু ফ্ৰাচেনমঙক প্ৰথমজন চদিয়াখোৱা গোহাঁই হিচাপে নিযুক্ত কৰিছিলে। নেক্সট আমি চাম কেম্পেইনছ এগেইনষ্ট দ্য কাছাৰীজ। In 1526, the Ahoms defeated the Kachoris in battle and expanded their territory. 1526 চনত আহোমসকলে কছাৰীসকলক পৰাস্ত কৰি নিজৰ ৰাজ্য বিস্তাৰ কৰে আৰু পূৰ্বৰ ৰজা এজনৰ পুত্ৰ দেটচুং নামৰ এজনক তেওঁৰ তলতীয়া ৰজা হিচাপে নিযুক্ত কৰে। Later, in 1536, the Kachoris king Detsung revolted but was defeated and beheaded by Suhungmung. 1536 চনত কছাৰী ৰজা যিজনক তলতীয়া ৰজা হিচাপে তেওঁ নিযুক্ত কৰিছিলে ডেটচুঙে বিদ্ৰোহ আৰম্ভ কৰে যদিও তেওঁক চহুংমুঙে পৰাস্ত কৰি শিৰচ্ছেদ কৰে। ঠিক আছে, এতিয়া আমি চাম দ্য কছাৰীজ শিফটেড দেয়াৰ কেপিটেল টু মাইবং আফটাৰ দেয়াৰ ডিফিট। তেওঁলোকৰ পৰাজয়ৰ পিছত কছাৰীসকলে ৰাজধানী মাইবঙলৈ স্থানান্তৰ কৰে। টু এডমিনিষ্টাৰ দ্য কছাৰী ৰিজন চহুংমুং ক্ৰিয়েটেড দ্য পোষ্ট মৰঙী খোৱা গোহাঁই। কছাৰী অঞ্চল প্ৰশাসনৰ বাবে তেওঁ আন এটা পদৰ সৃষ্টি কৰিছিলে, সেইটোৰ নাম হ'ল মৰঙী খোৱা গোহাঁই। এতিয়া আমি চাম মোহাম্মদিয়ান ইনভেনশ্যন এণ্ড দ্য বেটল অফ কছুৱা। In 1527, the Ahom faced the first Mohammedan invasion by Nusrat Shah. 1527 চনত আহোমসকলে নুছৰত শ্বাহৰ দ্বাৰা প্ৰথম মহম্মদী আক্ৰমণৰ সন্মুখীন হয়। In 1532, তুৰ্বক খান invaded Assam. ইয়াৰ পিছত 1532 চনত তুৰ্বক খানে আকৌ অসম আক্ৰমণ কৰে। In 1533, Turbuk Khan was defeated and killed near the Bharali River. 1533 চনত ভৰালী নদীৰ ওচৰত তুৰ্বক খান পৰাজিত হৈ নিহত হয়। This war is significant because the Ahom effectively used firearms for the first time. এই যুদ্ধৰ গুৰুত্ব হৈছে যে আহোমসকলে প্ৰথমবাৰৰ বাবে আগ্নেয়াস্ত্ৰ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব শিকিছিল। In this battle, Phrasenmung was killed, আৰু এই যুদ্ধতেই ফ্ৰাচেনমুং নিহত হয়। His wife Mula Gabaru bravely led the Ahom army seeking revenge and defending her country. তেওঁৰ পত্নী অৰ্থাৎ ফ্ৰাচেনমুঙৰ পত্নী মুলা গাভৰুৱে সাহসেৰে সেনাবাহিনীক নেতৃত্ব দি দেশ ৰক্ষাৰ বাবে যুঁজ দিছিল। She sacrificed her life in direct engagement with Turbok but inspired the Ahom soldiers to achieve final victory. তুৰ্বকৰ সৈতে প্ৰত্যক্ষ যুঁজত তেওঁ আত্মবলিদান আগবঢ়ায় যদিও সৈন্যসকলক জয়ৰ বাবে তেওঁ বহুখিনি অনুপ্ৰাণিত কৰি গৈছিল। The battle is known as Battle of Kachua, আৰু এই যুদ্ধক কচুৱা যুদ্ধ বুলি জনা যায় আৰু এইটো হৈছিলে 1532 চনত। The captured soldiers of Turbok later settled in Assam as Goria Muslims and become famous brass craftsmen. তুৰ্বকৰ বন্দী সৈনিকসকল গৰিয়া নামেৰে অসমত বসতি স্থাপন কৰি দক্ষ কাঁহৰ শিল্পী হিচাপে খ্যাত হয়। ঠিক আছে, তো এইখিনি আছিলে আমাৰ মোহাম্মদিয়ান ইনভেনশ্যন। এতিয়া আমি চাম পাব্লিক ৱৰ্কছ এণ্ড কনষ্ট্ৰাকশ্যন। During his reign, major constructions like Dihing Dam, Haramati Fort, Koratoya Dole, Koratoya Pond, and Athabari Pond were built. তেওঁৰ ৰাজত্বকালত দিহিঙৰ মথাউৰি, হাৰামতি গড়, কৰতোৱা দল, কৰতোৱা পুখুৰী আৰু আঠাবাৰীৰ পুখুৰী নিৰ্মাণ কৰা হৈছিল। এইখিনি আছিল তেওঁৰ পাব্লিক ৱৰ্কছ এণ্ড কনষ্ট্ৰাকশ্যনৰ বিষয়ে। নেক্সট আমি চাম তেওঁৰ ডেথ। In 1539, Sohumung was assassinated by his slave Ratiman while he was sleeping in a conspiracy led by his son Suklingmung. 1539 চনত তেওঁৰ পুত্ৰ শুক্লেংমুঙৰ ষড়যন্ত্ৰত দাস ৰতিমানে শুই থকা অৱস্থাত চহুংমুঙক হত্যা কৰে আৰু ইয়াৰ লগে লগে আহোম ৰাজ্যৰ শাসনভাৰ তেওঁৰ পুত্ৰ শুক্লেংমুঙৰ হাতলৈ যায়। ঠিক আছে, এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। এতিয়া আমি এইখিনি আলোচনাৰ ওপৰত কিছুমান কুৱেশ্যন আনচাৰ ডিছকাছ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ৱাজ চহুংমুং? চহুংমুং কোন আছিল? চহুংমুং ৱাজ এ পাৱাৰফুল আহোম কিং হু ৰুলড ফ্ৰম 1497 to 1539 and greatly expanded and recognized the Ahom kingdom. চহুংমুং আছিল এজন শক্তিশালী আহোম ৰজা যিয়ে নেকি 1497 চনৰ পৰা 1539 চনলৈ ৰাজত্ব কৰি আহোম ৰাজ্য বিস্তাৰ আৰু পুনৰ্গঠন কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Why was he called দিহিঙীয়া ৰজা? তেওঁক কিয় দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল? He was called দিহিঙীয়া ৰজা because he shifted the capital from Charagaya to Bokota near the Dihing River.
তেওঁ সৰগুৱাৰ পৰা দিহিং নদীৰ পাৰৰ বকতালৈ ৰাজধানী স্থানান্তৰ কৰাৰ বাবে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হোৱাট হিন্দু টাইটেল ডিড হি এজিউম এণ্ড হোৱাই ৱাজ ইট ইম্পৰ্টেণ্ট? তেওঁ কোন হিন্দু উপাধি গ্ৰহণ কৰিছিল আৰু সেয়া কিয় গুৰুত্বপূৰ্ণ আছিল? He assumed the title Sargonarayan, marking the growing influence of Brahminical culture in the Ahom court. তেওঁ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল যিয়ে নেকি আহোম ৰাজ্যসভাত ব্ৰাহ্মণ্য হিন্দু সংস্কৃতিৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ নিৰ্দেশ বহন কৰে। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ when was the post of বৰপাত্ৰ গোহাঁই created and what was its role? বৰপাত্ৰ গোহাঁই পদ কেতিয়া সৃষ্টি কৰা হৈছিল আৰু ইয়াৰ ভূমিকা কি আছিল? The post of Borpatra Gohai was created in 1404 to strengthen administration and manage newly annexed territories. 1504 চনত বৰপাত্ৰ গোহাঁই পদ সৃষ্টি কৰা হৈছিল যাতে প্ৰশাসন শক্তিশালী হয় আৰু নতুনকৈ জয় কৰা অঞ্চলসমূহ পৰিচালনা কৰিব পৰা যায়। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে Who was the first বৰপাত্ৰ গোহাঁই? প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? আমি আলোচনা কৰি আহিছোঁ চেংলুং কাংচিং was appointed as the first বৰপাত্ৰ গোহাঁই। চেংলুং কাংচিং প্ৰথম বৰপাত্ৰ গোহাঁই হিচাপে নিযুক্ত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট কেলেণ্ডাৰ ৰিফৰ্ম ডিড চুহুংমুং ইন্ট্ৰডিউচ? চুহুংমুঙে কোনখন কেলেণ্ডাৰ সংস্কাৰ আৰম্ভ কৰিছিল? ৰিপ্লেচ দ্য ট্ৰেডিশ্যনেল আহোম লাকালি 60-year cycle system with the Saka era for more systematic record keeping. তেওঁ আহোমৰ পৰম্পৰাগত 60 বছৰৰ লাকলি পদ্ধতিৰ ঠাইত অধিক সুসংগঠিত হিচাপৰ বাবে শকাব্দ গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হাউ ডিড হি ৰিকগনাইজ দ্য ৰয়েল প্ৰিন্সেছ? তেওঁ ৰাজকুঁৱৰসকলক কেনেদৰে পুনৰ্গঠন কৰিছিল? হি ডিভাইডেড দ্য প্ৰিন্সেছ ইনটু 4 divisions, that is দিহিঙীয়া, চাৰিঙীয়া, টুংখঙীয়া এণ্ড টিপামীয়া to maintain order and hierarchy. তেওঁ ৰাজকুঁৱৰসকলক দিহিঙীয়া, চাৰিঙীয়া, টুংখঙীয়া আৰু টিপামীয়া এই 4 ভাগত বিভক্ত কৰি শৃংখলা আৰু ক্ষমতাৰ বিন্যাস বজাই ৰাখিছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ significant about the census conducted during his reign? তেওঁৰ ৰাজত্বকালত অনুষ্ঠিত লোকপিয়লৰ কিয় গুৰুত্ব আছিল? He conducted the first census in the Ahom kingdom to assess population and economic conditions. তেওঁ আহোম ৰাজ্যত প্ৰথম লোকপিয়ল কৰি জনসংখ্যা আৰু আৰ্থিক অৱস্থাৰ সমীক্ষা কৰিছিল। ইয়াৰ কাৰণে এইটো ইম্পৰ্টেণ্ট আছিল। নেক্সট কুৱেশ্যনটো হৈছে which was the first Assamese বুৰঞ্জী written during his reign? তেওঁৰ ৰাজত্বকালত লিখা প্ৰথম অসমীয়া বুৰঞ্জী কোনখন আছিল? এইখন আছিল শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজাৰ জন্মকথা was the first Assamese বুৰঞ্জী written during his rule. তেওঁৰ ৰাজত্বকালত শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজাৰ জন্মকাহিনী নামৰ যিখন বুৰঞ্জী লিখা হৈছিল সেইখনে আছিলে প্ৰথমখন অসমীয়া বুৰঞ্জী। নেক্সট হৈছে when was the Chutia kingdom annexed? চুতীয়া ৰাজ্য কেতিয়া সংযুক্ত কৰা হৈছিল? মানে আহোম ৰাজ্যৰ লগত কেতিয়া সংযুক্ত হৈছিল? The Chutia kingdom was annexed in 1523 after the defeat and death of the king Nitipal. 1523 চনত ৰজা নীতিপালৰ পৰাজয় আৰু মৃত্যুৰ পিছতে চুতীয়া ৰাজ্য আহোমৰ সৈতে সংযুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট এডমিনিষ্ট্ৰেটিভ চেঞ্জ ফলোড দ্য চুতীয়া কনকুৱেষ্ট? চুতীয়া ৰাজ্য জয় কৰাৰ পিছত কোন প্ৰশাসনিক পৰিৱৰ্তন কৰা হৈছিল? The post of Sadiakhua Gohai was created to administer the conquered region. চুতীয়া ৰাজ্য জয় কৰাৰ পিছত জয়ী অঞ্চল পৰিচালনাৰ বাবে নতুনকৈ সদিয়াখোৱা গোহাঁই নামৰ এটা পদ সৃষ্টি কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট সদিয়াখোৱা গোহাঁই? প্ৰথম সদিয়াখোৱা গোহাঁই কোন আছিল? ফ্ৰাচেংমুং ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট সদিয়াখোৱা গোহাঁই। ফ্ৰাচেংমুঙে আছিলে প্ৰথম সদিয়াখোৱা গোহাঁই। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হুৱেন ডিড দ্য আহোমছ ডিফিট দ্য কাছাৰীজ? আহোমসকলে কছাৰীসকলক কেতিয়া পৰাস্ত কৰিছিল? The Ahoms defeated the Kacharis in 1526 and later again in 1536. 1526 চনত আহোমসকলে কছাৰীসকলক পৰাস্ত কৰিছিল আৰু পিছত তেওঁৰ তলতীয়া ৰজা হিচাপে যে নিযুক্ত কৰিছিল সেইজনক আকৌ পুনৰ পৰাস্ত কৰিছিল 1536 চনত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট হেপেণ্ড টু দ্য কাছাৰিজ কিং ডেটচুং? কছাৰী ৰজা ডেটচুঙৰ কি হৈছিল? Detsung was first made a vassal king but later revolted and was beheaded in 1536.
দেৰচুং প্ৰথমে অধীনস্থ ৰজা হিচাপে বা তলতীয়া ৰজা হিচাপে স্থাপন কৰা হৈছিল, কিন্তু পিছলৈ তেওঁ বিদ্ৰোহ আৰম্ভ কৰাত ১৫৩৬ চনত তেওঁ শিৰচ্ছেদ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইনভেডেড আছাম ইন 1532? ১৫৩২ চনত অসমত কোনে আক্ৰমণ কৰিছিল? তুৰ্বক খান, এ কমাণ্ডাৰ ফ্ৰম গৌৰ, ইনভেডেড আছাম ইন 1532। ১৫৩২ চনত গৌড়ৰ সেনাপতি তুৰ্বক খানে অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ হোৱাই ৱাজ দ্য বেটেল অফ কচুৱা ছিগনিফিকেণ্ট? কচুৱা যুদ্ধ কিয় গুৰুত্বপূৰ্ণ আছিল? দ্য বেটেল ৱাজ ছিগনিফিকেণ্ট বিকজ দ্য আহোমছ ইউজড ফায়াৰ আৰ্মছ এফেক্টিভলি ফৰ দ্য ফাৰ্ষ্ট টাইম। কচুৱা যুদ্ধ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় কাৰণ এই যুদ্ধত আহোমসকলে প্ৰথমবাৰৰ বাবে আগ্নেয়াস্ত্ৰ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ মূলা ঘাবৰু? মূলা ঘাবৰু কোন আছিল? মূলা ঘাবৰু ৱাজ দ্য ব্ৰেভ ৱাইফ অফ ফ্ৰাচেন মুং হু লেড দ্য আহোম আৰ্মি আফটাৰ হাৰ হাজবেণ্ডছ ডেথ। মূলা ঘাবৰু আছিল ফ্ৰাচেন মুঙৰ সাহসী পত্নী যিয়ে স্বামীৰ মৃত্যুৰ পিছত আহোম সেনাবাহিনীক নেতৃত্ব দিছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাই ইজ মূলা ঘাবৰি ৰিমেম্বাৰ্ড ইন আছাম? অসমত মূলা ঘাবৰুক কিয় স্মৰণ কৰা হয়? ইয়াৰ আনচাৰটো হ'ব শ্বি ইজ ৰিমেম্বাৰ্ড ফৰ হাৰ ব্ৰেভাৰী এণ্ড ছেক্ৰিফাইচ ইন ফাইটিং তুৰ্বক খান এণ্ড ডিফেণ্ডিং হাৰ কাণ্ট্ৰি। তুৰ্বক খানৰ বিৰুদ্ধে সাহসেৰে যুদ্ধ কৰি দেশৰ বাবে আত্মবলিদান আগবঢ়োৱাৰ বাবে তেওঁক অসমত সন্মানেৰে স্মৰণ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱেৰ দ্য গৰিয়াছ? গৰিয়াসকল কোন আছিল? দ্য কেপচাৰ্ড চলজাৰ অফ তুৰ্বক ৱেৰ কল্ড গৰিয়াছ এণ্ড লেটাৰ বিকেম স্কিল্ড ব্ৰাছ ক্ৰাফ্টমেন ইন আছাম। তুৰ্বকৰ বন্দীসকল গৰিয়া নামেৰে জনাজাত হৈছিল আৰু পিছলৈ তেওঁলোকে কাঁহৰ শিল্পী হিচাপে খ্যাত হৈছিল। আজি আমাৰ লাষ্ট কুৱেশ্যনটো হৈছে হাউ ডিড চুহুংমুং ডাই? চুহুংমুঙৰ মৃত্যু কেনেদৰে হৈছিল? In 1539, he was assassinated by his slave Ratiman in a conspiracy led by his son Suklingmung. ১৫৩৯ চনত তেওঁৰ এই পুত্ৰ শুক্লেংমুঙৰ ষড়যন্ত্ৰত দাস ৰতিমানে তেওঁক হত্যা কৰিছিল। ঠিক আছে, তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।